নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ছ'চিয়েল মিডিয়াত পাইছোঁ, ইয়াৰ সত্যতা মই আমাৰ চেনেল স্বীকাৰ নকৰে, যিহেতু ছ'চিয়েল মিডিয়াত ক'ত কোনে কি কৈ আছে, আকৌ AI লগাই দিয়ে নেকি কোৱাটোতো টান ন। এতিয়া ছুটি ভিডিঅ' শেষলৈকে অনুগ্ৰহ কৰি শুনিব, খুব জৰুৰী কিছু কথা আছে। কাৰণ মামা পলাই যাব নাযায়, কি কথা নকথা এইবিলাক লৈতো আমি আলোচনা কৰিছোঁ ইতিমধ্যে। কি হ'ব কোৱাটো টান, চব 4 মে'ৰ পিছতেহে গম পোৱা যাব। এতিয়া মূল কথালৈ আহোঁ। ছ'চিয়েল মিডিয়াত যোনটো ওলাইছে, মানে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে কৈ আছে দেই। তেখেতে নিজে কৈছে, মানে সাংবাদিকে কৈছে যে যে মানে আপোনাক নাকি হেৰি বুলি কৈছে, নৰেন্দ্ৰ মোদী এডপ্টেড চন বুলি কৈছে। তো সেইটোত মানে খুব ফূৰ্তি হৈছে আৰু যদি এডপ্টেড যদি চন বুলি কৈছে, তেতিয়াহ'লেতো বহুত ডাঙৰ কথা নহয়। মোৰ কাৰণেতো এইটো গৰ্বৰ কথা, অসমৰ কাৰণে গৰ্বৰ কথা। তো গতিকে মোদী অসমত পপুলাৰ হয়, তো গতিকে মোৰ যোনটো এটা ভোট পাবলৈ আছিলে, তাত মই 10টা পাম। এইটো কেনেকৈ পাব সেইবিলাক খোলাচা নকৰে। এইটো কি EVM যোগেদি পাব না সঁচাকৈ পাব, এইবিলাকতো আমি নাজানো। পিছত বিশ্লেষণবিলাকত আমি ক'ম বাৰু। আপোনালোকে চাব, নৰেন্দ্ৰ মোদী ইয়াৰ আগত যিমান মানে ফৰেন ভিজিট কৰিছে, এইটো এটা বিশ্ব ৰেকৰ্ড। কাৰণ দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আজি কোপতি ক'তো কিন্তু মানে ভাৰতীয় প্ৰাইম মিনিষ্টাৰ ইমানবাৰ ভ্ৰমণ কৰা নাই। এইটো তেওঁৰ ৰেকৰ্ড, মানে কাৰণ ফকীৰৰ পূৰা ৰেকৰ্ড হৈ গ'ল। আৰু এতিয়া এইটো হৈছে, কিন্তু তেওঁ যেতিয়া কিবা এটা সফৰত গৈছে, আপোনালোকে দেখিছে যে তাত একদম পূৰা ষ্টেডিয়াম ফুল হৈ আছে, মোদী কৰি আছে। এইবিলাক চব ছেটিং হৈ থাকে, চব কৰ্পৰেটৰ ছেটিং থাকে। তাৰপিছত দেখা যায় যে তেওঁৰ যি ঘনিষ্ঠ কৰ্পৰেট আদানী নহ'লে আম্বানীৰ কিবা এটা তাত ঠিকাটো বুলি পাই যায়। ঠিকাটো বুলি মানে আমাৰ অসমৰ নিচিনা বহুত কেইবা হাজাৰ কোটি টকাৰ চবতে। ইভেন ইজৰাইল নহয়, আমাৰ লগত পেলেষ্টাইনৰ সম্পৰ্ক ভাল আছিলে, ইজৰাইলৰ নাছিলে। আমি সদায় ইউএনত পেলেষ্টাইনৰ পক্ষত মাত মাতিছোঁ, কিন্তু তেওঁ গৈ তাত কৰিলে। আৰু আপোনালোকৰ মানে ফোনৰ যে গোপন বস্তুবিলাক, সেইবিলাক যে ওলাই যায়, সেইটো হ'লগৈ পেগাছাছৰ যোগেদি। কাৰণ সেই পেগাছাছ ছফ্টৱেৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট লৈছে, আজি নহয় ভালেখিনি আগত। আৰু অসমীয়া প্ৰতিদিন কাকতত মোৰ প্ৰবন্ধ আহিছিলে, পেগাছাছক লৈ শাসকীয় গোষ্ঠী ভীতগ্ৰস্ত কিয়। মই পেগাছাছৰ ওপৰত লিখিছোঁ। তো য'তে গৈছে, ইভেন বাংলাদেশ যোৱাৰ পিছত দেখা, এই যে আদানী পাৱাৰ দেখিছেনে আপোনালোকে? আদানী পাৱাৰ কিন্তু কণ্ট্ৰাক্টটো কেতিয়া হ'ল বাংলাদেশৰ লগত? যেতিয়া মোদী গ'ল তাৰপিছতে, মানে প্ৰতিটা ভিজিটত। ঠিক তেনেকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাও মানে য'ত যোনটো ষ্টেটতে গৈ আছে, তাত কিবা না কিবা এটা তেওঁৰ ঘনিষ্ঠ বিজনেছৰ লগত সম্পৰ্ক থাকিব লাগিব। একদম স্পষ্ট কথা দেই। আপোনালোকে বহুত পিছত হয়তো এইবিলাক হিচাপ নিকাচবিলাক হ'ব বাৰু, পাই থাকিব। এতিয়া ৱেষ্ট বেংগলত মোদীও ফুৰি আছে, তেখেতো ফুৰি আছে। আৰু ইমান দিনত আমি জানিলোঁ যে তেওঁ নেকি চায়ৱালা, কিন্তু মোদী তাত গৈ কি হৈছে, তাত ঝালমুড়িটো খুব ফেমাছ হয়। ঝালমুড়ি ফেমাছ, কিন্তু তাত কিন্তু চাহো ফেমাছ দেই। চাহ ফেমাছ নহয় তেনেকুৱা নহয়। এই মাটিৰ পাত্ৰত সেইটো বিক্ৰী হয়, খুব চেল থাকে। তাৰ এটা বেলেগ এটা টেষ্ট। আমিতো এতিয়া ধৰি লওক প্লাষ্টিকত খাই থাকোঁ, কিন্তু এইটো বেলেগ এটা মজা। এইটো মানে য'তে আপুনি ট্ৰেইনত পাব, চবতে পায়। মোদী আকৌ তাত গৈ চাহৱালাৰ দোকানত নগ'লে, এই ঝালমুড়িৰ দোকানত পটককৈ নামি দিল মানে চব ফিক্সিং হয়। দোকানদাৰ ভাবি আছে মোৰ ইয়াত পটককৈ নামিছে, পটককৈ নহয়। কাৰণ ছিকিউৰিটি প্ৰট'কলৰ কথা আছেতো। তেওঁতো আৰু, কাৰণ এওঁ নাম্বাৰ 1 দৰ্পক হয়, এওঁতো আৰু ৰাহুল গান্ধী নহয় ন। ৰাহুল গান্ধী এইবিলাক ৰিস্ক লৈ লয়, তেওঁতো ৰিস্ক লোৱা নহয়। চব ছিকিউৰিটি পূৰা খবৰ পাতি লৈ পটককৈ নামি দিয়ে তাত। তো তাত গৈ তেওঁ কৰিলে কি, ঝালমুড়ি খাব। আৰু তেওঁ বাংলা মানে কি বাংলা কৈছে গম পাইছেই। অসমত আহি যে মোদীয়ে যেনেকৈ অসমীয়া কথা পাতে নহয়, তেনেকুৱাই অসমীয়া। আৰু ঝালমুড়ি তো এই মুড়িৱালা কৈছে যে ঝালমুড়িৰ লগত কি দিম, মানে 2টা বস্তু দিয়ে তেওঁলোকে। পিঁয়াজ, এক্সট্ৰাকৈ পিঁয়াজ কাটি দিয়ে আৰু কিবা এটা দিয়ে। তেওঁ কৈছে যে না, মোৰ নালাগে, আপুনি পিঁয়াজ দিয়ক। তাৰমানে পিঁয়াজ দি খাইছে। ইয়াৰ অৰ্থটো হ'ল যে ইমান দিন যে তেওঁ কৈ আছিলে নহয়, মই নিৰামিষ, মই সনাতনী, এইবিলাক নহয়। মই যে কৈ থাকোঁ নহয়, শুনাত বেয়া লাগে।
মানে এইবিলাক মানে সনাতনী নহয়, এইবিলাক শয়তান হয়। কাৰণ প্ৰকৃতাৰ্থত নিৰামিষ মানে আপুনি কিন্তু তাত পিঁয়াজ খাব নোৱাৰিব। তাৰমানে এইটো খোলাচা হৈ গ'ল, তেখেতক পিঁয়াজ খায়। আৰু এই যে পাকিস্তানত এবাৰ ব্ৰেকফাষ্ট কৰিবলৈ যোৱা নাছিলে জানো, তাত কিহৰ বিৰিয়ানী খাইছে এইটো তেওঁ জানে, এইটোতো আমি দেখা নাই। কিন্তু মুড়িত কিন্তু তেওঁ এইটো বিচাৰিছে। আৰু মোদী আর হেৰি দুইজনের এটাই টার্গেট, মানে যেনে তেনে মানে আমার বেঙ্গল লাগে। আরে বেঙ্গলটো কিহৰ কাৰণে লাগে? বেঙ্গল কিহৰ কাৰণে লাগে? তেওঁলোকে ইউপি পালে, বিহাৰ পালে, আৰু যিকেইটা পাইছে, আৰু তাৰ মাজতো একদম মানে ৰাম ৰাজ্য উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ কি পজিশ্যন? মাৱালী নাম্বাৰ 1, 1 নম্বৰ লিষ্টত আছে। ৰেপিষ্ট 1, 2 নম্বৰী কৰাত 1 নম্বৰ পজিশ্যনত। প্ৰতিটা ক্ষেত্ৰত দুৰ্নীতিৰ পৰা আৰম্ভ কৰি ৰেপিষ্টৰ পৰা সব গেংষ্টাৰ সব একদম টপত আছে। তো তেনেকুৱা ডাবল ইঞ্জিন কৰি কি হ'ব? ডাবল ইঞ্জিন চৰকাৰ কৰিলেই হ'ব। আৰু ৱেষ্ট বেংগলটো কিয় চেঞ্জ কৰিব লাগে? ৱেষ্ট বেংগলটো কি জানেনে? সেইটো নেতাজী সুভাষ চন্দ্ৰ বোস, কবিগুৰু ৰবীন্দ্ৰনাথ টেগুৰৰ, এইটো বংকিম চন্দ্ৰ, শৰৎচন্দ্ৰ, এয়া আপোনাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ৰাজ্য, এয়া অমৰ্ত্য সেনৰ ৰাজ্য। তাত চেঞ্জ কৰিব হয়। এতিয়া তেওঁৰ মেইন ফ'কাছটো হ'লগৈ আমাৰ হিমন্ত মামা। আপোনালোকেতো মামা বুলিয়ে কয়, মই হিমন্ত বিশ্ব শৰ্মা বুলি কৈ থাকোঁ। তো এতিয়া তেখেতৰ মেইন টাৰ্গেটটো দেখা গৈছে, তেওঁ দাৰ্জিলিঙত খুব এৰিয়াটো ছানমিন কৰি আছে। তাৰমানে এনেকুৱা হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়, কাৰণ পৃথিৱীত দুটা চাহ খুব বিখ্যাত ইণ্ডিয়াৰ। এটা হ'লগৈ আছাম টি আৰু ছেকেণ্ড হ'লগৈ দাৰ্জিলিং টি। দুটাই সমানে মানে ইম্পৰ্টেণ্ট, কিন্তু তাৰ এটা সুকীয়া এটা অস্তিত্ব আছে। তো হয়তো এনেকুৱা হ'ব পাৰে তেওঁৰ কোনো ঘনিষ্ঠৰ কাৰণে হয়তো বিচাৰি আছে, কাৰণ তেওঁৰ ঘনিষ্ঠটো ইতিমধ্যে উজনি অসমতো প্ৰায়বিলাক গাৰ্ডেন ল'লেই। প্ৰায়বিলাক গাৰ্ডেন আগত ইউৰোপিয়ান আছিলে, ইউৰোপিয়ান তাৰপিছত মাৰোৱাৰী ল'লে, এতিয়া মাৰোৱাৰীৰ পিছত তাৰপিছত তেওঁৰ যি ঘনিষ্ঠ আছে এইবিলাকতো ক'বলৈ দৰকাৰ নাই। আপোনালোকে জানে উজনি অসমত তেওঁৰ ঘনিষ্ঠ কোনে বাগান কিনিছে, কেনেকৈ কিনিছে, ইমান টকা আহিলে ক'ৰ পৰা। এতিয়া তেওঁৰ চাগে মন মেলিছে নাই, তেওঁ মানে এতিয়া দাৰ্জিলিং টিৰ যি মাৰ্কেট আছে সেই মাৰ্কেটখনো লাগে, গতিকে তালৈ গ'ল। আর এই যে এই চাহ সম্পর্কে যে মোদী আহি ইয়াত বহুত কিবা কিবি ক'লে নহয়, চাহৰ অৱস্থা কি জানো নহয়, ক্ষুদ্ৰ চাহ খেতিয়কসকলে আপোনালোক বাবাজীকা টুল্লু এনে বহি আছে, কোনো কামৰ কাম নাই। কেঁচা চাহপাতৰ যে মূল্য ফেক্টৰী ৰেট যে কিমান কমি গৈছে আৰু যে কমিবলৈ গৈ আছে, খবৰ আছেনে নাই? সেইবিলাক মোদী ডাঙৰীয়াক ক'ব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। লাইক, শ্বেয়াৰ, কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব।